বিগ ব্রেকিং নিউজ এই মুহূৰ্তত পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিধায়ী দলৰ বৈঠকত বিধায়ী দলৰ নেতা হিচাপে নিৰ্বাচিত হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ইয়াৰ পিছতে সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। আৰু জে.পি. নাড্ডাই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰা হৈছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিধায়ী দলৰ নেতা নিৰ্বাচিত হ'ল। তাৰ পিছতে সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী পদৰ বাবে ঘোষণা কৰা হৈছে। সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম নিৰ্বাচন কৰা হৈছে মুখ্যমন্ত্ৰীৰ বাবে। কেন্দ্ৰীয় পৰ্যবেক্ষক জে.পি. নাড্ডাই কৰিছে ঘোষণা। আৰু কবৰে মতত 12 মে'ত শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 12 মে'ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এতিয়া NDAৰ প্ৰতিনিধিবৰ্গ ৰাজ্যপালক সাক্ষাৎ কৰিব। ৰাজ্যপালক সাক্ষাৎ কৰিব চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব। ৰাজ্যপালৰ সন্মতিৰ পিছতে 12 মে'ত ঐতিহাসিক 12 মে'ত শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত ডাঙৰ খবৰ, বিধায়ী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পিছতে সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰীৰ বাবে নিৰ্বাচন কৰিছে। পুনৰ মুখ্যমন্ত্ৰী পদৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰা হৈছে। 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান খানাপাৰাত বিশাল আয়োজন কৰা হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। আৰু ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব ৰাজ্যবাসী। সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী পদৰ বাবে ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় পৰ্যবেক্ষক জে.পি. নাড্ডাই ঘোষণা কৰিছে 12 মে'ত শপত ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ী দলৰ নেতা নিৰ্বাচন কৰা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিধায়ী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হ'ল। প্ৰস্তাৱ আগবঢ়াইছিলে 9গৰাকীকৈ বিধায়কে। 9গৰাকীকৈ বিধায়কে প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতে সকলোৱে সমৰ্থন জনালে। বিজেপিৰ যিমানকেইগৰাকী বিধায়ক আছে এই সকলো বিধায়কে সমৰ্থন জনালে। আৰু তাৰ পিছতে NDAৰ ফালৰ পৰাও তেওঁক সমৰ্থন জনোৱা হ'ল। তেওঁৰ নাম ঘোষণা কৰা হ'ল। 12 মে'ত শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেন্দ্ৰীয় পৰ্যবেক্ষক জে.পি. নাড্ডাই ডাঙৰ ঘোষণা কৰিছে 12 মে'ত শপত ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম নিৰ্বাচন কৰা হৈছে। কেন্দ্ৰীয় পৰ্যবেক্ষক জে.পি. নাড্ডাৰ ঘোষণা 12 মে'ত শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ঐতিহাসিক বিজয়েৰে পুনৰ বিজেপি মিত্ৰত্বৰ চৰকাৰ অসমত 12 মে'ত শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 102খন আসনেৰে এতিয়া ৰাজ্যপালৰ কাষলৈ যাব। চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব। ৰাজ্যপালক সন্মতি জনোৱাৰ পাছতে 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান বিশাল আয়োজন কৰা হৈছে। খানাপাৰাত যুদ্ধকালীন প্ৰস্তুতি চলিছে। খানাপাৰাৰ বিশাল সভা, 1 লাখৰো অধিক জনতা থাকিব। জনতাৰ সন্মুখত পুনৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব এগৰাকী অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ী দলৰ নেতা নিৰ্বাচন কৰা হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম নিৰ্বাচন কৰা হৈছে। জে.পি. নাড্ডাই কৰিছে ডাঙৰ ঘোষণা। কেন্দ্ৰীয় পৰ্যবেক্ষক জে.পি. নাড্ডাই কৰিছে ডাঙৰ ঘোষণা। নায়ব সিং চাইনি আছিলে, জে.পি. নাড্ডা আছিলে। কেন্দ্ৰীয় পৰ্যবেক্ষক দুগৰাকীয়ে উপস্থিত আছে। আৰু জে.পি. নাড্ডাই ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ বাবে। মুখ্যমন্ত্ৰী পদৰ বাবে পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰা হৈছে। সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম পুনৰ মুখ্যমন্ত্ৰী পদৰ বাবে ঘোষণা কৰা হৈছে। পুনৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ জনপ্ৰিয় নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব। বিজেপি মিত্ৰত্বৰ চৰকাৰৰ বাবে ৰাজ্যপালক সাক্ষাৎ কৰিব। 102খন আসন যিহেতু আছে আৰু ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত ৰাজ্যপালক সন্মতি জনাব। ৰাজ্যপালৰ সন্মতিৰ পাছতে 12 মে'ত
ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠান বিশাল আয়োজন কৰা হৈছে জনাই আছো 1 লাখৰো অধিক জনতা থাকিব জনতাৰ সন্মুখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত লাখ লাখ জনতা লক্ষাধিক জনতা উপস্থিত থাকিব 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে 12 মেত শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধায়ী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছিল তাৰ পিছত সৰ্বসন্মতিক্ৰমে জেপি নাড্ডাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰীৰ বাবে নিৰ্বাচন কৰিলে ঘোষণা কৰিলে আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক জেপি নাড্ডাই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম আৰু ইয়াৰ পিছতে ৰাজ্যপালক সাক্ষাৎ কৰিব এতিয়া ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে ৰাজ্যপালৰ পৰা চৰকাৰ গঠনৰ বাবে তেওঁলোকে প্ৰস্তাৱ আগবঢ়াব চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব ৰাজ্যপালৰ সন্মতিৰ পিছতে তেওঁলোকে শপত গ্ৰহণ কৰিব 12 মেত নতুন চৰকাৰৰ শপত গ্ৰহণ 12 মেত নতুন চৰকাৰৰ শপত গ্ৰহণ হ'ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব মুখ্যমন্ত্ৰী জনাই আছো পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিধায়ী দলৰ নেতা হিচাপে নিৰ্বাচন কৰিছে তাৰ পিছত সৰ্বসন্মতিক্ৰমে তেওঁৰ নাম ঘোষণা কৰিছে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ নাম পুনৰ ঘোষণা কৰা হৈছে জেপি নাড্ডাই ঘোষণা কৰিছে কেন্দ্ৰীয় পৰ্যবেক্ষক জেপি নাড্ডা নায়ব সিং চাইনি যিহেতু উপস্থিত আছিলে আৰু জেপি নাড্ডাই ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময়ৰ পাছতেই তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰিব আজি ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে श्रीमान हेमंत बिस्वा शर्मा जी को अपना नेता घोषित किया है मैं अपने सह प्रभारी नायब सिंह जी की उपस्थिति में हेमंत बिस्वा शर्मा जी को विधायक दल का नेता घोषित करता हूं और उनको बहुत बहुत बधाई Yeah.